এইফালে ভিডিঅ'বোৰ চাই থাকিবা হা চাবানে আৰু ৰিজাল্ট দিলে জনাবা আৰু কেনেকুৱা হয় পৰীক্ষা ন তোমাৰ কি নাম নমস্কাৰ মোৰ নাম ৰূপজ্যোতি দাস তোমাৰ কি আছিল মীনাক্ষী আমাৰ কৃষ্ণ হয় আমি বহুত দিনৰ চিনাকি খবৰ কেনে ভাল ভাল আৰু আজি আহিলে ভাল কৰিলে তুমি আনিব গলা কাৰণে আহিলো আকৌ ভাল লাগিল আহিলে এই কালিয়ে আনিব গৈছিলে কিন্তু কালি মই নাহিলো আৰু সি ৰাতিপুৱাই গ'ল আনিলে এয়া ভণ্টি হয় নেকি ভতিজা হয় দুইটা আৰু সকলোকে লগ পাই বহুত 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 ভাল লাগিলে থেংক ইউ আকৌ লগ পাম ন ঠিক আছে দে ধুনীয়াকৈ খাই ল'ব খাই আমি ভিডিঅ' আৰম্ভ কৰিব লাগিব তুমি কি বনাইছা হা ইমান লাজ কৰে ছোৱালীজনী কিয় হা এই লাজুকী কি হ'ব এই 3 বছৰ পালোঁ একবাৰ যদি আজিলৈকে মাতিলে হয় তাই লাজতে মৰি যাব মানে এনেকুৱা তাই বাৰ্বি ক'ত বাৰ্বি অঁ হেৰি ক'ত গাৰ্গী কি আনিছা গান এটা গাই দিয়া কোনটো গাবা গোৱা বঢ়িয়া ভাল লাগিছে ন ধুনীয়া গাইছে তাই গৈ থাকোঁ বহুত দিনৰ মূৰত লগ পালোঁ ভাল লাগিলে বাই 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 সকলোলৈকে নমস্কাৰ জনাই মই দীপজ্যোতিয়ে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোক সকলো ভালে আছে আজি আমাৰ জাৰ্ণি হয় আমি শিৱসাগৰ শিমলুগুৰিৰ পৰা যাব ওলাইছোঁ যোৰহাট কাকজানলৈ এইটো আমাৰ 4 নম্বৰ জাৰ্ণি মানে আজি জাৰ্ণি কৰাৰ পিছত আমাৰ আৰু 3 দিন জাৰ্ণি কৰিম আৰু আজি হ'ল এপ্ৰিলৰ 2 তাৰিখ আৰু এইখন ঘৰতে আছিলোঁ আমি গায়িকা বা আমাৰ ডান্সৰ গায়ক দা আমি একেলগে আছিলোঁ গুড মৰ্ণিং ভালে আছোঁ একদম আছোঁ আৰু সকলোখিনি বস্তু অলৰেডি আমাৰ ভৰোৱা হ'ল এই গায়িকা বাৰ বস্তু তুলি আছে আৰু এইখিনি বস্তু ভৰোৱা হ'লে আমি পুনৰ যাত্ৰা আৰম্ভ কৰিম কাকজানলৈ আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ আপোনালোকে শেষলৈকে চাই থাকিব যিহেতু জাৰ্ণি ব্লগ বুলি ক'লে জানে কেনেকুৱা সকলোখিনি আৰু এনেদৰেই দেখাই গৈ থাকিম বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ এইখন ঘৰতে আছিলোঁ আমি আৰু সকলোখিনি ডিআইখনত বস্তু ভৰাই হ'ল এতিয়া আমি বস্তুখিনি লৈ যাওঁ বাছখনৰ ওচৰলৈ চাই থাকিব বলক চলো বাছৰ ডিকিট যে দিম এইটো আৰু নুলিয়াম আৰু বিশেষ প্ৰয়োজন নাই আৰু দেখিছানে কেনেকৈ চেপাকৈ বহি উপায় নাই আৰু এই বেগডাল লৈ আছে দেখিছা নাই আকৌ লগতে এডাল বেগডাল নল'লো নহয় কনকদা কি কনকদা কালিৰ পৰা বোলে মনটো দুখ কিয় কালি বোলে বস্তু চস্তু লৈ গুচি গৈছিলেগৈ হা কনকদা কিয় তেনেকৈ থাকে হা কি হৈছে কওকচোন দুখ হৈছে নেকি কিয় তেনেকৈ আছে হা মনটো বেয়া নেকি আপোনাৰ আৰু এইখন ঘৰতে আছিলে আমাৰ ছোৱালীকেইজনী ৱাও এই আমাৰ কনকদা কনকদা কালি কি হৈছিল কালি কনকদাৰ ক'ত যাম এতিয়া
হোটেলতে আহিছোঁ চাহ খাবৰ কাৰণে শিৱায় ওম নমঃ শিৱায় চাহে খাওঁ নেকি পৰঠা নাখাওঁ এয়া আমাৰ ৰাতিপুৱাই নাস্তা বুন্দিয়া ভুজিয়া আৰু লাল চাহ আৰু এখেতক মই ভালকৈ চিনাকি কৰাই দি আছোঁ বাৰু কোন হয় এতিয়ালৈকে কোৱা নাই দাদাক মানে চাই থাকোঁ আৰু মানে কালি পটককৈ লগ পাম বুলি ভবা নাছিলোঁ কিন্তু বহুত ভাল লাগিছে দেই মানে এদিনতে যে ইমান আপোন হৈ যাম বুলি ভবা নাছিলোঁ কিন্তু দেই ভাল লাগিলে নাজানো আৰু দেই কেনেকুৱা পাইছা মানুহকো ভাল লাগিলে চাই বঢ়িয়া দুইটা প্ৰ থেংক ইউ কৰি যাওক থেংক ইউ থেংক ইউ থেংক ইউ কমেণ্ট দিব ব'ল এই বহি ল ইফালে ইফালে চাহ খাব নেকি চাহ খাবি নে বেলেগ কিবা খাবি নেকি বেলেগ কি খাব কি খাবি ক কি খাম আৰু চাহ একাপ খাম পৰঠা খাবি নেকি আৰু লগ কি লৈ লওক কিবা এটা দিলে হ'ল খাওক না খাওক মনৰ ইচ্ছামতে খাওক এইবিলাক কি কৰি আছে দেই কিবা এটা ক গুড মৰ্ণিং অঁ কি ক'ম আৰু আমি আজি জাৰ্ণি অঁ ন চেনেলটো চেনেলটো ইয়াত ছাবস্ক্ৰাইব কৰিব এয়াই হ'ল শিমলুগুৰিৰ পৰিৱেশ মই এবাৰ দেখাই দিছোঁ বাৰু আমাৰ যিহেতু পেণ্ডেল এইফালে আৰু আমি এতিয়া যামগৈ এইটো ছাইডত হা আদাখিনি থাকিলে আৰু উপায় নাই আৰু হৰেণকো লগ পাই ভাল লাগিল আমাৰ এয়া মানে কালি আমি দেখা দেখি হৈছোঁ চিনাকিও কালি হোৱাৰ নিচিনাই হৈছে মানে আৰু আমি যে বহুত দিনৰ চিনাকি তেনেকুৱা মানে লাগি গৈছে আৰু সঁচাকৈ বহুত নাজানো কিয় এনেকুৱা হৈছে বহুত ভাল লাগিছে আৰু তথাপিতো লগ পাই আকৌ কেতিয়াবা লগ পাওঁ নাজানো ঠিক আছে লগ পাম নিশ্চয় ন ঠিক আছে তোমালোকক এৰিছোঁ বাই বাই সঁচাকৈ বহুত বহুত ভাল লাগিল আকৌ লগ পাম হৰেণ টুকুল তাত লগ পাই আছোঁ বাই বাই যিহেতু আমাৰ বাছখন আহিছে হা বাই ফোন কৰিবা হা অঁ অঁ আৰু এইখনে হ'ল আমাৰ বাছখন দেই বাই বাই চলো বাই 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 আৰু এয়া হ'ল শিমলুগুৰি এয়া হ'ল বালিঘাট ইয়াৰ পৰা যাম আমি লেফ্ট ছাইড আৰু আমি নাজিৰা টাউনতে তেল ডিপুত সোমাইছোঁ তেল ভৰাবৰ কাৰণে ইয়াতে আৰু ওচৰতে যিহেতু পাইছোঁ তেল ডিপুটো ইয়াতে তেলখিনি ভৰাই লওক আৰু পিছত আৰু ৰখা ৰখি খেল নাই আকৌ যিহেতু সকলোখিনি ৰখিবই চাহ খাবৰ কাৰণে চাই থাকক জাৰ্ণি ব্লগ যিহেতু এনেদৰে য'ত ত'ত সোমাই যাবগৈ লাগিব আৰু এয়া হ'ল নাজিৰা টাউন ৰ'বক নাজিৰা টাউনখন দেখাই দিছোঁ এবাৰ ধুনীয়াকৈ আৰু এয়া হ'ল হেঙুল থিয়েটাৰ নাজিৰা বৰতলত হেঙুল চলি আছে আমি গাঁৱৰ পৰিৱেশবোৰ সঁচাকৈ বহুত ভাল লাগে সেইকাৰণে আমাৰ গাঁৱলীয়া জেগাবোৰ দেখিলে নিজৰ গাঁওখনলৈও মনত পৰে আৰু এনেদৰেনো দেখাবলৈ আৰু বেছিদিন নেপাওঁ যিহেতু আৰু আজি সতে 4 দিন মানে আজি জাৰ্ণিটো গ'লেই আৰু 3 দিন এনেদৰে দেখাবলৈ পাম চাই থাকিব ভিডিঅ'বোৰ কমেণ্ট কৰিব খালি কেনেকুৱা লাগে ভিডিঅ'বিলাকত নামটি চাৰিআলি পৰা চিধা আমগুৰি চিধা নামটি চাৰিআলি ঈদ মুবাৰক ইমান ধূলি দেখিছেনে ৰাস্তাটো কি যে হ'ব থিয়েটাৰত আছোঁ কাৰণে এনেকৈ বাহনী বাৰীয়ে বাৰীয়ে ঘূৰি ফুৰিব লগা হৈছে দেখিছে ৰাস্তা বিচাৰি এই আমাৰ জীৱন কি ক'ব গা ভাল পাইছা ইয়াৰ পৰা যদি আমি লেফ্ট ছাইড যাওঁ আমগুৰি পালোঁ হয় কিন্তু এতিয়া আমি লেফ্ট ছাইড নাযাওঁ আমি ৰাইট ছাইড যাম যিহেতু আমি হাইৱে পামগৈ আৰু এয়া হ'ল জাজি ইয়াৰ পৰা যাম এতিয়া আমি লেফ্ট ছাইড গ'লে আমি যোৰহাট বোকাখাট চব পাম আৰু ইফালে যদি আমি ৰাইট ছাইড যাওঁ শিৱসাগৰ দুলীয়াজান যি টি যাব পাৰিম আৰু যিহেতু আমি যাম কাকজান সেইকাৰণে আমি আহিছোঁ চলো
এয়া আমি টিয়ক পাইছোহি আৰু এয়া হ'ল টিয়ক আৰু বেছি দূৰ নাই আৰু আমি কাকজান পাবলৈ কাকজান আহি পাইছোহি আৰু আমি ব্ৰিজৰ তলেদি ৰাইট চাইডে সোমাই আহিছোঁ স্নাইকৰ খানা এই ভাত দালি এইফালে কি বনাব আলু ভাজা বঢ়িয়া বঢ়িয়া ফাইনেলি আমি পেণ্ডেল পাইছোঁহি আহি ৰাস্তাটো খালি বহুত বেয়া পালোঁ ইমান বেছি দূৰ নহয় জাৰ্ণিটো 45 কিলোমিটাৰমান হৈছে চাগে কিন্তু ৰাস্তাটোৰ কাৰণে বহুত সময় লাগিছে আৰু পেণ্ডেলটো মই কেমেৰাটো বেক কৰি দেখাই আছোঁ ইয়াৰে পৰিৱেশবোৰ একদম মেইন ৰাস্তাৰ লগতে আমাৰ পেণ্ডেলটো এইটো হ'ল মেইন ৰাস্তাটো এয়া হ'ল আমাৰ পেণ্ডেল আমাৰ সকলোখিনি কাম হ'ল কিন্তু এই কমিটি চকীপাৰা কামখিনি চলি আছে আৰু এয়া হ'ল পেণ্ডেলৰ পৰিৱেশ দেখাই দিছোঁ মই ধুনীয়াকৈ তাতে আমাৰ বাছখন ৰাখিছে ধৰণীদাক দেখাই নাই এতিয়া ৰুম বা ক'ত দিয়ে নাজানো আৰু তথাপিতো ৰুম ক'ত দিয়ে মই দেখাম আপোনালোকে ভিডিঅ'টো একদম শেষলৈকে চাই থাকিব যিহেতু জাৰ্ণি ব্লগ আৰু 3 দিন দেখাবলৈ পাম তাৰপিছত নাপাওঁ আৰু তাৰপিছত আৰু ক'ত কি কৰিম ঠিক নাই কি ভিডিঅ' দিম তাকে ভাবিয়ে পাৰ নোপোৱা হৈছোঁ আৰু চাই থাকিব ভিডিঅ'বোৰ দিয়া এইখনতে বস্তুখিনি ভৰাই ল'লোঁ বেলেগ কাৰো নাই অকল গায়ক দা মইহে আছোঁ আৰু এতিয়া ক'ত নিয়ে নাজানো এইখনতে বস্তুখিনি ভৰাই ল'লোঁ বেলেগ কাৰো নাই অকল গায়ক দা মইহে আছোঁ আৰু এতিয়া ক'ত নিয়ে নাজানো আৰু ক'ত দিয়ে ৰুমটো দেখাই আছোঁ চাই থাকিব এফালে চিধা গৈ থাকিলে যোৰহাট পাইগৈ আৰু আহিছোঁ দেই সেইটোৰ ঘৰতে ৰুম দিছে বুলি গম পাইছোঁ আৰু সেইকাৰণে আহিছোঁ ফাইনেলি ৰুম আহি পালোঁ এইটোৱে ৰুম খালি বিচনাখন তলতে পাৰিব লাগিব উপায় নাই আৰু আহি পালোঁ যেতিয়া ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ যদি ভিডিঅ'বোৰ ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিবলৈ নেপাহৰিব আৰু আমি নেক্সট পেণ্ডেল গৈ আছোঁ গোলাঘাট তেল গৰমলৈ ধন্যবাদ